নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ কমিউনিটি গ্ৰোথ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা টপিক এটাৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিটো আমাৰ হ'বলগীয়া এটা এক্সাম আছে ADRE, আৰু এইটো এতিয়া বৰ্তমান আলোচনাৰ এটা বিষয় হৈ গৈছে। ADRE এক্সামটো আপোনাৰ হ'বলৈ আৰু বেছি সময় নাই, যিটো ছেপ্টেম্বৰ মানত হ'ব। কেইদিনমানৰ আগত আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ডাঙৰীয়াই তেওঁ এটা কথা ক'লে যে ফেচবুক লাইভত আপোনাৰ যিটো APSC আৰ্হিত ADRE এক্সামটো পতা হ'ব, 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ যিটো ADRE এক্সাম আছে, সেই এক্সাম আপোনাৰ APSC আৰ্হিত মানে পতাৰ কথা তেওঁ উল্লেখ কৰিছে। আৰু এই কথাটোৱে হয়তো বহুতৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, বহুতে বেয়া পাইছে, বহুতে ভালো পাইছে। সেইক্ষেত্ৰত আপোনাৰ কিছুমান কথা মানে আলোচনাৰ এটা বিষয় হৈ গৈছে। তাৰপিছত আপোনাৰ আৰু এটা সঁচা কথা ক'বলৈও এটা সঁচা কথাই, কি আপোনাৰ 2 মাহ সময় আছে। তো 2 মাহৰ সময়ৰ আগত যদি যিকোনো এটা এক্সামৰ যদি পেটাৰ্ণ এটা যদি হঠাৎ সলনি কৰি দিয়া হয়, হয়তো এইটো প্ৰত্যেক পৰীক্ষাৰ্থীৰ বাবে এটা বেমেজালিৰ সৃষ্টি হৈ পৰে। আৰু এইটো সকলোৰে বাবে যোৱাকালি আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়াই নিজৰ ফেচবুক লাইভত তেওঁ জনাই যে ADREৰ যি হ'বলগীয়া এক্সাম আছে, সেই এক্সাম তেওঁ যি উল্লেখ কৰিছিল যে APSC আৰ্হিত পতাৰ কথা, তেওঁ সেই কথা কিছু উপলব্ধি কৰি কিছু কথা কৈছে যে হয় 2 মাহ সময় আছে, আৰু 2 মাহ সময়ত কোনো এক্সামৰ এনেকুৱা পেটাৰ্ণ এটা হঠাৎ সলনি কৰিলে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, এই কথা তেওঁ উল্লেখ কৰিছে। আৰু সেইবাবে তেওঁ কৈছে যিমান সম্ভৱ তেওঁ এটা আলোচনা কৰিব, আৰু আলোচনাৰ যোগেদি তেওঁ মানে আগতে যিদৰে ADRE এক্সাম হৈছিল ধৰক খুব সম্ভৱ তেনেধৰণেই যাতে আয়োজিত কৰিব পাৰে, তেনেকুৱা এটা ধৰণৰ মানে তেওঁ ফেচবুক লাইভত কথা কিছুমান ক'লে, যিখিনি কথাই হয়তো সকলোৰ মনত খুব মানে আশাৰ এটা ৰেঙনি আনিব বুলিয়ে কৈছোঁ, কি মানে হঠাৎ আপোনাৰ আৰ্হি মানে সলনি হ'লে অসুবিধাটো সকলোৰে হয়। আৰু সেইবাবে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁৰ পৰীক্ষাৰ্থী আমাৰ যিখিনি ষ্টুডেণ্ট আছে, ষ্টুডেণ্ট পৰীক্ষাৰ্থীৰ বাবে তেওঁ যিখিনি এটা সঁহাৰি জনাইছে যে, আৰু যিখিনি অসুবিধা বা বেমেজালিৰ যি সৃষ্টি হ'ব, সেইখিনি বস্তু তেওঁ কিছু মানে উপলব্ধি কৰি তেওঁ কালি ফেচবুক লাইভত তেওঁ জনাইছে নিৰ্দিষ্টকৈ। আৰু এইটো তেওঁ কৈছে যে 2-3 দিনৰ ভিতৰত তেওঁ আলোচনাৰ যোগেদি গোটেই এটা সিদ্ধান্তত উপনীত হৈ তেওঁ আমাক জনাব, সেইবুলি তেওঁ উল্লেখ কৰিছে। এয়াই আছিল, ইমানখিনি আছিল ক'বলগীয়া, আৰু বিশেষ মোৰ ক'বলগীয়া একো নাই। ধন্যবাদ।